মোক চিনি পোৱা ন? Hey guys, welcome back to my new vlog. তো আজি আমি আহিছো চিৰিয়াখানা চাব। হাইলেনা BTS ফ্যান ৰইফালে ভানু আৰু আগত আছে খুৰী। তো আমি চাৰিজনে আহিলো। তো সময় আহিলো আমি ভিতৰত। টিকটৰ প্ৰাইস হল ডাঙৰৰ কাৰণে 33 টকা আৰু সৰুৰ কাৰণে 13 টকা। মানে সৰু মানে 11 বছৰৰ তলৰখিনি আৰু ফৰেনাৰৰ প্ৰাইস বেলেগ হয় আৰু কেমেৰাৰ কাৰণে এক্সট্ৰা দিব লাগে। আমি আহি আগত পালো ইয়াৰ নক্সা। আমি সময় সোণালী বান্দৰ দেখা পালো, হলু বান্দৰ দেখা পালো আৰু ইফালে এইটো জিৰাফ। ফৰেষ্ট ইগল জীৱনত প্ৰথমবাৰ ইমান ওচৰৰ পৰা হৰিণা দেখা পাইছো। দেহ ছাগলী ইয়াতে আছে, বন মেকুৰী। মোক চিনি পোৱা ন? কি কৰা? আমি ইফালে ঘূৰি যাম। আগত কোন আছে? এতিয়া আমি বাঘ চাম, টাইগাৰ, নাহৰ ফুটুকি। নাহৰ ফুটুকি বাঘ সেইটো ওচৰতে। এইটো ডেঞ্জাৰ। তাকেতো এটা বহুত ডাঙৰ আছে। এইকেইটা ভালুক। ভালুক এই দুটা সিংহ। ব্লেক পেন্থাৰ। লিপি। হেল্ল'। ঘৰিয়াল, কাছ, সেন্দুৰী বান্দৰ। আমি এতিয়া আহিলো ফেৰী ঘাটত। এয়া লাচিত ফেৰী ঘাট, এইফালে লাচিত বৰফুকনৰ মূৰ্তি আছে। আমি এতিয়া যাম উমানন্দত। 20 টকাকে অহা যোৱা আৰু ভণ্টি টিকট কাটিব। তো আমি ফেৰীত যাবৰ কাৰণে ৰেডি, টিকট কাটি ল'লো। এইখন আগত ফেৰীখন আহিলে মানুহখিনি নামিলে আমি তাতে যাম। আমি এতিয়া গৈ আছো উমানন্দ। ফাইনেলি আমি আহি পালো উমানন্দ, পৃথিৱীৰ ভিতৰত সকলোতকৈ ক্ষুদ্ৰতম নদী দ্বীপ। আৰু এইফালে দাদাসকল আছে, দাদাসকল দিল্লীৰ পৰা আহিছে অসম কৰিবলৈ। তো আমি আহিলো ভিতৰত, এতিয়া আমি ওপৰত যাম। আৰু আজি আমি একদম লাষ্ট যিখন চিপ আছে সেইখন পাই গ'লো। 3টা বজাৰ পৰা 4টা 20 ইয়াৰ পৰা ৰিটাৰ্ণ হয়। তো আহি পালো আমি মন্দিৰৰ ওপৰত। এতিয়া আমি পূজা দিম আৰু এইখনে গেট ইয়াত। মন্দিৰত সোমোৱাৰ কাৰণে এইফালে আগত লাইন পাতি আছে। আমি ইয়াত থিয় হ'লো, এতিয়া ভিতৰত যাম। তো আমাৰ মন্দিৰৰ পূজা দিয়া হৈ গ'ল। এতিয়া আমি বৰ্ডৰ টাইম ধৰিব লাগে। বৰ্ডৰ টাইম আছে 4টা 20 আৰু বৰ্তমান 4টা 5 হ'ল। আমি 15 মিনিটত এইকেইটা চিৰি আমি নামি যাব লাগিব। আমি এতিয়া উমানন্দৰ পৰা ঘূৰি আহিলো। এতিয়া আমি ট্ৰেইনত যাব লাগে। তো ফেৰী ঘাটত যাম এতিয়া। বাই বাই।